ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উৎসৱ উদযাপনৰ বাবে নহয়, সাংবাদিকৰ অধিকাৰ সাব্যস্তৰ বাবেহে। সমগ্ৰ দেশতেই এতিয়া অধিকাৰৰ দিৱসবোৰ উদযাপনৰ দিৱস হিচাপে পৰিগণিত হৈছে। সেয়া লাগিলে শিশু দিৱসেই হওক, নাৰী দিৱসেই হওক নাইবা প্ৰেছ দিৱসেই হওক। আজিকালি দিৱসবোৰ অধিক উৎসৱমুখিতাৰ ধামখুমীয়াত মূল অধিকাৰৰ প্ৰসংগৰ পৰা ফালৰি কাটি গৈছে। আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকোৱে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই। এই দিৱসলৈ আহিলে মোৰ পিছে এটা আক্ষেপ থাকি যায় সদায় যে সমগ্ৰ ভাৰতবৰ্ষত এতিয়া অধিকাৰৰ দিৱসবোৰ উদযাপনৰ দিৱসত পৰিণত হৈছে। সেয়া শিশু অধিকাৰ, নাৰী অধিকাৰ দিৱসেই হওক, ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকৰ অধিকাৰৰ প্ৰসংগই হওক বা অন্যান্য দিৱসবোৰেই হওক। কেইদিনমানৰ আগতে শিশু দিৱস আমি পালন কৰিলোঁ। তাৰ ঠিকটো আছিল এভৰি চাইল্ড এভৰি ৰাইটছ। এই যে শিশু দিৱস উদযাপন হ'ল, এক উৎসৱ ৰূপে সমগ্ৰ দেশত উদযাপিত হ'ল, কিন্তু শিশুৰ অধিকাৰ, শিশুৰ ওপৰত চলা নিৰ্যাতন, শিশুৰ লৈ চলা ব্যৱসায়, ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে পৰিকল্পিত সুচিন্তিত সুদৃঢ় এক পদক্ষেপ গ্ৰহণৰ বাৰ্তা, দাবী অথবা পদক্ষেপৰ কথা কোনো পক্ষই প্ৰকাশ কৰিব নোৱাৰে। প্ৰতিবাৰৰ দৰে এইবাৰো আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকোৱে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক প্ৰতিনিধিৰ উপস্থিতিত দিছপুৰ প্ৰেছ ক্লাবত উদযাপিত হয় এই দিৱসটি। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জামগুৰি সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মেশ্বৰ গোস্বামী, শোণিতপুৰ জিলাৰ জামগুৰিৰ কোৱামৰা সত্ৰৰ সত্ৰাধিকাৰ গোপাল মহন্ত আৰু বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতেই ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে আপকোৱে। আজিৰ এই অনুষ্ঠানত আপকোৱে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বৰ্মন আৰু দৈনিক জনমভূমি কাকতৰ মাজুলীৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জন কুমাৰ ৰেগনক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। দুয়োগৰাকী সাংবাদিকে বঁটা গ্ৰহণ কৰি সাংবাদিকতালৈ অহা প্ৰত্যাহ্বান, পৰিৱৰ্তন আৰু দায়িত্ববোধৰ বিষয়ে নিজৰ নিজৰ অভিজ্ঞতাৰ পৰা বক্তব্য ৰাখে। অনুষ্ঠানটোৰ প্ৰথম কাৰ্যসূচী হিচাপে ৰাজ্যৰ শ্বহীদ সাংবাদিকসকলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুই সত্ৰাধিকাৰে আৰম্ভ কৰা এই কাৰ্যসূচীত উপস্থিত সকলোৱে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই আৰম্ভ হয় মুকলি সভা। মুকলি সভাতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলক সম্বৰ্ধনাৰ লগতে উপস্থিত অতিথিসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ দিনটোৰ সৈতে সংগতি ৰাখি আপকোৱে এখনি সৰ্বাংগ সুন্দৰ মুখপত্ৰও প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অবিৰত যাত্ৰা শীৰ্ষক এই মুখপত্ৰখনি উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই। অনুষ্ঠানটোত বিশিষ্ট সাংবাদিকগৰাকীয়ে সময়ৰ সৈতে সাংবাদিকতাৰ পৰিৱৰ্ধিত ৰূপটোৰ বিষয়ে পুংখানুপুংখভাৱে বিৱৰণ দাঙি ধৰে। তেওঁ সাংবাদিকতাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু প্ৰত্যাহ্বানৰ মাজতো কৰ্তব্যবোধ আৰু নিষ্ঠাক কেনেকৈ ধৰি ৰাখিব পাৰি তাৰ সন্দৰ্ভতো বক্তব্য দাঙি ধৰে। কোনেও কাৰো কথা লুকুৱাই থব নোৱাৰা এটা অৱস্থা আহিছে, কিন্তু তাৰ সমান্তৰালভাৱে এক আশংকাৰো সৃষ্টি হৈছে। এই ছচিয়েল মিডিয়া চিটিজেন জাৰ্নেলিজমৰ জৰিয়তে একোটা ভিডিঅ' কৰি লৈ তাক প্ৰচাৰ কৰি দিয়াৰ বিপৰীতে আন একাংশ তাত প্ৰৱেশ ঘটিছে, অনুপ্ৰৱেশ ঘটিছে সেই ভিডিঅ'টোক লৈ ব্লেকমেইল কৰাৰ। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সত্ৰাধিকাৰ দুগৰাকীয়েও সততা আৰু নিষ্ঠাৰ বাটত থাকি নিজৰ কৰ্তব্য পালন কৰিবলৈ সকলো সাংবাদিকক প্ৰভু ভগৱন্তই শক্তি দিয়াৰ পোষকতা কৰে।
আনহাতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে গ্লেমাৰ সৰ্বোচ্চ সাংবাদিকতা যে প্ৰকৃত সাংবাদিকতা নহয় আৰু তেনে সাংবাদিকতাই সমাজৰ কোনো হিত সাধন কৰিব নোৱাৰে সেই কথা প্ৰকাশ কৰে। কঠোৰ পৰিশ্ৰম অধ্যয়নশীলতাইহে কালজয়ী সাংবাদিকতাৰ সৃষ্টি কৰিব পাৰে বুলিও কয় সঞ্জীৱ কুমাৰ ফুকনে। সঞ্জীৱ কুমাৰ ফুকনে অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰ সেই সংঘৰ্ষময় পৰিস্থিতিৰ কথাও বক্তব্যৰ প্ৰসংগত উল্লেখ কৰে। সাংবাদিকতা বুলি ক'লে আমি দেখো যে গৰম কথা জানি বেছি নিজক প্ৰকাশ কৰিবলৈ যোৱা সাংবাদিক বহুত আছে, কিন্তু মই দাবী কৰিব পাৰোঁ যে ৰাজতিলক বৰ্মনৰ নিচিনাকে অসমৰ জনগোষ্ঠীবিলাকৰ সন্দৰ্ভত ইমান গভীৰ জ্ঞান থকা আৰু তেওঁৰ প্ৰত্যেকটো মানে সাংবাদিকৰ প্ৰতিবেদনত এই গভীৰতাবিলাকক প্ৰতিবেদনবিলাক যি ধৰণে তেখেতে সেই অভিজ্ঞতাবিলাকক প্ৰত্যক্ষ কৰিছে, তেনেকুৱা গভীৰভাৱে জনগোষ্ঠীবিলাকক জানিবলৈ চেষ্টা কৰা সাংবাদিক মই আজিলৈকে কিন্তু খুব বেছি এটা পোৱা নাই। গতিকে মই ভাবোঁ এই ৰাজতিলক বৰ্মনক হয়তো আজিৰ সাংবাদিক আজিৰ জনসাধাৰণে হয়তো নাজানিব পাৰে, কিন্তু তেওঁলোকে যিটো দীঘলীয়া দিন ধৰি এই গভীৰতাৰে প্ৰত্যেকটো বস্তুৰ গভীৰতাৰে চাই গভীৰতাৰে সংবাদ পৰিৱেশন কৰিবলৈ তেখেতসকলৰ যিটো আন্তৰিকতা নিষ্ঠা দায়বদ্ধতা, সেই দায়বদ্ধতাবিলাকে আজি আমাৰ সাংবাদিকতাটো এই যে এটা মজবুত এটা স্থিতি সকলোৱে সমীৰ কৰিবলগীয়া এটা স্থিতি যে সাংবাদিকতা দিছে, এনেকুৱা কিছুমান সাংবাদিকৰ এই গভীৰতা দায়বদ্ধতাৰ কাৰণে আজিৰ সাংবাদিক জগতখনে পাইছে। মুকলি সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শৰৎ সেনচোৱাই। অনুষ্ঠানটিৰ শেষত আপকুৰ সভাপতি স্বপন কুমাৰ ৰাভাই শলাগৰ শৰাই আগবঢ়ায়। ভাষণত আপকুৰ ভৱিষ্যত কাৰ্যপন্থা আৰু সাংবাদিকৰ অধিকাৰৰ ক্ষেত্ৰত অধিক সচেতন হোৱাৰ কথা প্ৰকাশ কৰে। আপকুৰ কামৰূপ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিৰ আঁত ধৰে কামৰূপ জিলাৰ সম্পাদক নীৰেণ চন্দ্ৰ মালিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।